সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিলোঁ। এয়া এতিয়া আমি অগ্নি পূজা কৰিবৰ কাৰণে আগবাঢ়িছোঁ সকলো। আৰু এনেকৈ অগ্নি পূজা কোনে কোনে কৰে এবাৰ জনাবচোন। আমাৰ কিন্তু ধৰ্মত মানে আমাৰ অসমীয়া ধৰ্মত সকলোৱে কৰে, প্ৰায় মানুহেই কৰে। এয়া দেখিছে বহুত মাহ যিমান য'ত আছে মানে সকলো দি ইয়াত অগ্নি পূজা কৰিম। আৰু তাৰপিছত মোৰ ঘৰত কালি মা আছে, তেওঁকো যি য'ত বনাইছে সকলো আগবঢ়াম, আকৌ দিম। এয়া দেখিছে সৰু ল'ৰাটো এনেকৈ ধুতি পিন্ধি আছে। এনেকৈ আটাইকেইটাই মিলি অগ্নি পূজা কৰিলোঁ। অগ্নি পূজা কৰি তাৰপিছত মাৰ ওচৰলৈ যাম, মাক সেৱা কৰাম। কোনে কেনেকুৱা নিয়মত কৰে নাজানো, আমাৰ নিয়মবিলাক হয়তো চাগে আপোনালোকৰ লগত নিমিলিব পাৰে, বেলেগ হ'ব পাৰে। আমাৰ ফালে আকৌ এনেদৰে কৰে। দেখিবলৈ পাইছে তাত গৈ আছোঁ মন্দিৰলৈ। সেইটো ঘৰতে কালী মন্দিৰ এখন আছে, তাতে গৈ চাকি বন্তি জ্বলাম। এই হয় মোৰ কালী মন্দিৰ ভাগ। দৰ্জাখন এনেকৈ খুলিছোঁ, কিন্তু সম্পূৰ্ণ হোৱা নাই কামভাগ, যেন তেন অকণ অকণকৈ বনাই আছোঁ। আগতে ভিডিঅ'ত দেখিবলৈ পাইছিল যে মিস্ত্ৰী কৰি আছিল মন্দিৰ সন্মুখত, সেই মন্দিৰভাগ যিহেতু সম্পূৰ্ণ নহ'ল, তথাপি তাত বছৰেকীয়া হিচাপে পালি তাত সোমোৱাই দিলোঁ। এয়া মাৰ কাৰণে আনিছোঁ এখন গামোচা, ধূনা আৰু ঘৰত যি য'ত বনাইছে সম্পূৰ্ণ লৈ আহিছোঁ। গৃহিণীয়ে ঠাইখন মচি দিছে। যিহেতু এনেদৰে সদায় আমি মন্দিৰত চাকি দিয়াৰ আগত ঠাইবোৰ মচি কৰিহে চাফ চিকুণ কৰি পূজা অৰ্চনাত বহাওঁ। সেয়া আকৌ সপোনতে পোৱা দেই, সপোনত পাইছিলোঁ এনেকৈ ঘৰত এতিয়া প্ৰতিষ্ঠা কৰি ৰাখিছোঁ। এই মন্দিৰ ভাগত বলিও দিয়া হয়, ছাগলী বলি। যিহেতু মুচিব নাই, সেইকাৰণে বাহিৰতে সম্পূৰ্ণ বস্তু ৰাখিছোঁ, ভিতৰলৈ সোমোৱা নাই। মচি হোৱাৰ পিছত আমি ভিতৰত কামখিনি আগবঢ়াম। দেখিছে ল'ৰাটো এনেকৈ আগবাঢ়ি আহিছে পূজা কোৱা হেপী ভোগালী বিহু, মাঘ বিহু। চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া, চবফালে গছ গছনি ভৰা, মাজতে মোৰ ঘৰটো কি ধুনীয়া লাগে থাকি ইয়াত। দেখিছে আৰু সম্পূৰ্ণ মচা কচা হোৱাৰ পিছত এয়া মন্দিৰলৈ সোমাই আহিলোঁ। মাক যিখিনি কৰ্ম কৰিছোঁ এখন গামোচা এনেকৈ পিন্ধাই দিলোঁ। ধূনা চাকি সম্পূৰ্ণ দি আছোঁ। ৰ'দত একো দেখাই নাই। মাক পূজা কৰি আমি ধূপ লগাইছোঁ।
তরকারি হলো এই जय माँ जय दादा दादा आइए दादा आहा माँ